বঢ়িয়াকৰ অসুখ সৌৰাকে বেজি ফিট কৰি আছে। গুড মৰ্নিং সকলোকে। একদম পুৰা বঢ়িয়া ৰ'দ উলিছে আৰু ৰ'দত বহি মায়ে কাম কৰি আছে। কিবা এইটো কিউটা পদ্মিনী নে কি ৰঙা মাছ চাছ কিবা ফুলৰ সূতা। আচ্ছা বেলেগ নে? তাৰপিছত ইফালে আকৌ ধুনীয়াকৈ কদদৈ টেঙা মানে কদৈ আমি কদদৈ বুলি কওঁ। এই ৰ'দত দি থৈ দিছোঁ। ইফালে ৰ'দ এয়া আচাৰ বনাবি নেকি? হে চুৰাই দি বনাবি নে নৰ্মেল টেঙাই কৰিবি? মিঠা নহয়? বাৰু এতিয়া বাঘক যিহেতু আমি ৰাতি ৰাতি এৰি দিওঁ, তাক ৰাতি এৰি দিছিলোঁ। এইবিলাক ভৰি দেখিছেনে? এটা এইবিলাক ভৰি লেতেৰা কৰি লৈ আহিছে। ক'তবা গৈছিল আহি এনে বমাজ হৈছে। আমাৰ ছোৱালীটো বমাজ হৈছে। এয়া আৰু বেহাজি ৰ'দত দিছা পেৰিব আনিব লাগিব নেকি? ময়ে পেৰিব লাগিব নেকি? মই যাই এয়া বেহাৰ পেৰা মানে ঘৰত তেল আমাৰ এফালেও আছে। এয়া ধুই পেলাই দিছা? অঁ ধুই পেলাই ৰ'দত দিছোঁ ধুনীয়াকৈ। এয়া শুখেলি আকৌ নি পেৰি আনিব লাগিব ঘৰৰ খেতি। বা তই বেলেগ ঠেলা চলি আছা তই ভাই। অ কি কৰে হেমে নিচলা কিহত দিবি? আচাৰ বনাম হয় নেকি? চালা কামাই চাইছোন চলা আছে নে? মই চাব লাগে তই চালি ভালকে পালি মাৰি দি আৰু কি ইলাকত এৰি যাই আছে হাতে দি লাব লাগে বাৰু। যি নহওক বহুতে মোক সুধি আছে একজেক্টলি চুমকাৰ কি হৈছিল। সেইদিনাখনে ৰাতি 1 বজাৰ কথা। মই আছোঁ গাঁৱত, মা আৰু চুমকা আছে গুৱাহাটীৰ ৰুমত। দেউতা অকলে আছিল কাৰণে মই গাঁৱলৈকে আহিলোঁ। লাউত পানী দি আছিলোঁ। ফোন আহোঁতে গম পালোঁ যে তাইৰ গাটো সাংঘাতিক বেয়া, যে এডমিট কৰাবই লাগিব। কেম্পাছত ভাস্কৰ আৰু ঋতু আছিল। তো সিহঁতক ভাই মই থেংক ইউ দিছোঁ। একে লগৰ চলি লগৰ লিকিৰা। তো ধন্যবাদ, সিহঁত থকাৰ কাৰণে মোৰ বহুত ভাল হ'ল। তাৰপিছত লগে লগে কুমাৰ নাৰ্ছিং হোমত এডমিট কৰালোঁ। তাৰ পিছৰখিনি আপোনালোকে গমেই পায়। আৰু যেতিয়া টেষ্ট কৰা গ'ল তেতিয়া হিমগ্ল'বিন ডাউন, ছ'ডিয়াম পটাছিয়াম ডাউন। কিহৰ কাৰণে? যে এই যে বমি হৈ আছিল বা জ্বৰ চৰ্দি এইটোৰ কাৰণে পানীও খাব নোৱাৰে, একো খাদ্য খাব নোৱাৰে, তাৰ কাৰণে গোটেইখিনি ডাউন হৈ গ'ল। আৰু অকল চেলাইনে মানে যিটো প্ৰটিন পাব লাগে দেহত, পানী পাব লাগে, সেইটো অকল চেলাইনে দিহে দিব পৰা হৈছিল, কাৰণ মুখেদি খাবই নোৱাৰে। লাকিলি যথেষ্টখিনি অকণমান ভাল হ'ল, এতিয়া অলপ অলপ খাব পৰা হৈছে। তাৰপিছত ছাৰে ক'লে কি গাঁৱলৈকে লৈ যোৱা। ৰাজীৱ ছাৰো আছিল, কিষাণু ছাৰ আছিল। তেওঁলোকে ক'লে গাঁৱৰ পৰিৱেশত অকণমান থাকি ভাল পাব, যিহেতু গোটেইখিনি টেষ্ট আকৌ কৰি লোৱা গ'ল। কৰাৰ পিছত এতিয়া চব অ'কে আছে, একো অসুবিধা নাই। ছ'ডিয়াম পটাছিয়াম আকৌ আহি গৈছে, হিমগ্ল'বিন অ'কে আছে। তাৰ কাৰণে 2-এটা মেডিচিন দিছে, এইকেইটা খাব লাগিব, তো ভাল হৈ যাব। তো সেইকাৰণে গাঁৱলৈকে লৈ আহিলোঁ। গাঁৱৰ পৰিৱেশত থাকিলে অকণমান ভাল হ'ব মানে। আৰু মানে কি হয়, পৰিৱেশটো এটা ট্ৰিটমেণ্টটো। এতিয়া গুৱাহাটী এটা ৰুমৰ ভিতৰত একো নাই, ইফালে চালি বিল্ডিং সিফালে চালি বিল্ডিং, সেউজীয়াৰ বস্তুটো নায়েই গুৱাহাটীত। এতিয়া গাঁৱত আপোনালোকে আমাৰ ঘৰৰ পৰিৱেশটো দেখা পাই থাকে। সন্মুখত পুখুৰী, ইফালে পথাৰ, পিছফালে পুখুৰী, যি লাগে ঘৰৰ কেম্পাছটোত চব আছে। এতিয়া ইমান ধুনীয়া এটা জীপাল পৰিৱেশ থকাৰ পিছত ইয়াক লাগি লৈ আহিলে নিশ্চয় মনবিলাক জীপাল হৈ যায়, ৰস আহি যায়, জীৱনৰ ৰস আহি যায়। সেইকাৰণে মই মাজে মাজে গাঁৱত লাগি হোৱাৰ এনজয়টো লৈ থাকোঁ। এতিয়া ভাটিবেলা আকৌ ক্ৰিকেট খেলিব অলপ যাম, ভাল লাগব, দেহাৰ এক্সাৰচাইজ হৈ থাকিব, তেনেকুৱা ধৰণৰ কথা। তাইও মনটো ভাল লাগিব। এতিয়া মা দেউতা চবকে পাব, আহল বহলকৈ একদম ফ্ৰেছ বস্তু খাব পাব, ভাল হৈ যাব। ইমান গাঁৱত আছোঁ, গাঁৱত লাগি লৈ আহিলোঁ। আৰু এটা কথা ভাল যে দেউতাই চেলাইন দিব পাৰে, আটাইক দেউতাই ধুনীয়াকৈ চেলাইন দিব, মানে শহুৰাকৈ বঢ়িয়াকক চেলাইন দিব। কি লাগে? কি কৰা? কিহৰ চব্জি? ৰাজমাহ আৰু লুবিয়া। লুবিয়া? লুবিয়া? অ' লুবিয়া, মই কিন্তু লুবিয়া। এয়া জ্বলা দিবি পকা। এইটো দেখোন বৰ বিয়াত জ্বলাবই এইটোৰ। কি ক? দেখাত দেখোন জ্বলা থাকিব লগা নাই, হ'লেও অলপ আছে কি জানি। মায়ে দেখোন ফুলনিৰ মাজত কিবা বিচাৰি আছে। কি আজি মানিমুনি আঞ্জা বনাবি নেকি? অকণমান মানমুনি আৰু কি দিবি? অঁ মানমুনি গুণটো পালিয়ে হ'লা, চলটোহে মেইন, মানে ৰসটো নে কি? চাবি আকৌ তোৰ ফুলীয়া টকাই পিন্ধিব গোলাপ।
সৰু চৰ্দি লাগছিল কৈ ঠিকে আছা হৈছে নে ৰাজমাহ চব্জি গৰমে গৰমে নৰা সেইটো মচন্দৰীখিনি দি পানী দিওঁ বহুত ভাল লাগিছে মোৰ কাম কৰি কৰি পোৱাৰ পৰা এজাই বা হৈ আহে তহঁতে মোক মই মোক বিয়াত বাইছি ভাই বা বা ৰাতিপুৱাৰ পৰা মই কাম কৰি কৰি তঢ়াব পৰা নাই সেইটো হেৰিয়ে ভাইৰে বেজি দিব এতিয়া চেলাইন দুটাই ফুটিছি দেখোন পাইছানে বিচাৰি এতিয়া চুমকাৰ গা বহুত বেয়া সেই দেউতাই চেলাইন দিব নহয় হয়নে ভয় লাগিছে নেকি নাই লগা ভাল হ'ব দেই এতিয়া বঢ়িয়াকৰ অসুখ সৰুৰাকে বেজি ফিট কৰি আছে এইয়া চেলাইন দেউতা আকৌ পুৰণা খিলাৰী না কিবা কৰে ৰচইতা দেউতাই লগালা চেলাইন এতিয়া এইকেইদিন গুৱাহাটীত নিকুঞ্জ ভাইয়ে দি আছিল এতিয়া ইয়াতে দেউতাই দিব আহা নাই ৰ'বা দুখ পাইছা নেকি নাই পোৱা তহঁতে বঢ়িয়াকৈ দিলে ঐ তহঁতে কিমান দিন পিছত দিছা হে 3 বছৰ 3 বছৰ বেছি হ'ল নেকি বেছি হ'ল হ'লেও পাৰা নাই দে পাৰা নাই বোলো অলপ খালি চকুত চলিয়াই ধৰিছা কাৰণ আমাৰ চকুৰ পাৱাৰ কমছি চকুত চলিয়াই ধৰা বুলি কয় যি নহওক বাৰু তহঁতে দিলা এতিয়া আৰু কথা নাই এটা গেছি যেতিয়া আৰু যাই থাকিব আৰু বঢ়িয়াকৈ সেন্দুলা লগাই আছে মজাকৈ আৰু আমাৰ ঘৰৰ এটা বস্তু ভাল চবে কিবা নহয় কিবা জড়িত হৈ থাকে এয়া মায়ে ৰোৱা এতিয়া বেঙেনা ধুনীয়াকৈ লাগছে এয়া বেঙেনা সৰুৱা বাগানা বুলি কয় এইগিলা বাগানা বঢ়িয়া লাগে তাৰমানে মই ৰোৱা নেমু টেঙা পিছফালে দেখিছে ধুনীয়া হৈছে এইডাল এডাল মায়ে ৰোৱা ডালিমৰ গাছ এতিয়া ডালিম লাগবো লাহেকৈ ডালিম লগাৰ আগত বাৰু চৰাইয়ে বাঁহ বান্ধিছে সেইটো পিছৰ কথা হ'লেও লাগবো না এইগিলা দেউতাই কৰা তামোল ৰুইছে সেইবিলাকে আৰু চব ব্যস্ত থাকে তাৰমানে কিবা কিবিত আৰু হওক নহওক কিয়া চেষ্টা কৰিব লাগে ৰুই চাওঁ দেচোন হওক নহওক সেইটো পিছৰ কথা আৰে হলিটো হ'ল নহ'লেও নাই কিন্তু চেষ্টাটো মেইন মই এইটো কৰি থাকোঁ এতিয়া চেলাইনটো দিয়া সময়ত তাই অকণমান টোপনি গৈছে মানে সুমেটি গৈছে আৰু এখন ব্লেংকেট নহয় 3খন 4খন ব্লেংকেট দিব লাগে মই ব্লেংকেট ৰেডিয়ে কৰি থৈছোঁ দেখিছেনে এইগিলা আৰু চেলাইনটো এইখিনি গৈছে মেইনলি দুৰ্বল হৈ গৈছে মানে তাই না কি হৈছে মা কি হৈছে হৈছে নেকি হবা দি এই বাবাৰ ওচৰতে হৈছে ধুনীয়াকে আমি এইখিনি বনাই দিছিলো যি এইখিনি এতিয়া চেভ হৈছে কি খুচুৰা খুচুৰি এইটো সৰু জাত মানে 2 জাতৰ আছে ন এইটো সৰু জাতৰ মানমুনি আৰু এইটো ডাঙৰ জাতৰ এইটো পাত ডাঙৰ হওক দে ভালকে হওক এইফালে হৈছে নহয় ইয়াত এইকেইডালো ডাঙৰ জাতৰ কি কৰা ভাই নিমখ দিছা নেকি এতিয়া ক'ত পথাৰত দি আছে নে হেৰি লৰাতলিত অ'কে চাবি আকৌ লাহে লাহে নিবি মাছৰ ঘাটৰ খালপে নিলিও হয় এতিয়া বহুতৰ ঘৰত ৰবাব টেঙাহে ঘোৱা নিচিনা কিন্তু আমাৰ ঘৰত 2 এটা আছে আৰু এই দুটা চাকচোন এয়া মাটি এয়া মই লাৰি আছোঁ মানে এয়া মই বহি আছোঁ আৰু এয়া ৰবাব টেঙা 2টা লাগি আছে থাকক কিবা এটা ভাল লাগে চাই থাকি বেছি গৰম বুলি খাই দিম দিয়া ভাই চাই থাকাত নাই আৰু কেৰাকুটৰ উৎপাতত তামোল ৰখাই টান হৈছে সেইগিলা দেখিছেনে ইমান ডাঙৰ ডাঙৰ তামোল কুটি কুটি দিছে কোনে কেৰাকুটে ৰখি থাকিব ইমান তামোল কুটিছে দেখিছেনে উপায় নাই সিহঁতৰ লগত খেতি কৰি খাব বাচি থকাকেইটা আমি খাম নে ভাই ঠাণ্ডা বতৰ একদম দেউতাই ধুনীয়াকৈ জুই ধৰিছি আমাৰ এইটো ৰুমত ৰুইতা লাল চাহ চানাই এই চানা চে বনাইছি তাইক দিছেনে আৰু খাব পাইছেনে নাইতো কিজানি চেলকা মাছিয়া মৰেই খাবা পটককৈ পাৰব লাহে লাহে এই চানা চিপা জাৰৰ পৰা লৈ আহিছিলোঁ ডালমুগ কি কি আছে পোলাৰ আছে দেবী পোলাৰ আনিছিলোঁ আৰু মানে খোলা যিটো মিক্সাৰ ডালমুগ
ডালমুখ বুলি কওঁ আমি। অঁ ডালমুখ তাতে পিঁয়াজ জলকীয়া মিঠাতেল। অঁ দাদা কিবা চিন্তা কৰি কৰি চাহটো খাই আছে চেনি হৈছেনে নে চেনি দিয়াই নাই তাতে চেনি নাখায়। দাদাই চেনি নাখায় অঁ চুগাৰ ফ্ৰী অঁ চাহ চানাৰ লগত হেৰিটো হৈছেনে পিছে চাহটো লাল চাহ। গৰম হৈছে লাল চাহ মানে মই লাল চাহ একদম বঢ়িয়াকৈ এই জুইটোৰ পাকটো বেলেগ খালি এইবিলাকত পুৰেই পুৰা আৰম্ভ কৰিছে আৰু ডাকেই অঁ পুৰেই না ডাকেই কাগজ খান খাই নিদিবি আকৌ অঁ মাইক দিলে নাই দিলোঁ। এই বঢ়িয়া